নমস্কাৰ একে এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ নেভাৰ এণ্ডল আৰু ড্ৰপ আউট ষ্টুডেণ্টসমূহৰ বিষয়ে। নেভাৰ এণ্ডল আৰু ড্ৰপ আউট ষ্টুডেণ্ট মানেনো কি, আৰু কোনবোৰ নেভাৰ এণ্ডল আৰু কোনবোৰ ড্ৰপ আউট ষ্টুডেণ্ট আৰু এওঁলোকৰ সমস্যা কি, এই সকলোখিনি মই ক'ম আজি এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাব। নেভাৰ এণ্ডল মানে হ'ল কেতিয়াও বিদ্যালয়লৈ নোযোৱা শিশুসমূহ, আৰু ড্ৰপ আউট হ'ল যিবিলাক শিশুৱে আধাতে পঢ়া এৰিছে, মানে আধাতে বিদ্যালয় এৰিছে, এইসমূহক ড্ৰপ আউট বুলি কয়। এই ড্ৰপ আউট আৰু নেভাৰ এণ্ডল শিশুসমূহ সাধাৰণতে দেখা পোৱা যায়। এওঁলোকে ৰাস্তা ঘাটে ভাঙা চিঙা বুটলি ফুৰে, ইটা ভাটিত কাম কৰে, মানুহৰ ঘৰত কাম কৰে, হোটেল ৰেষ্টুৰেণ্ট আদিত কাম কৰে। এইসমূহে আচলতে নেভাৰ এণ্ডল আৰু ড্ৰপ আউট ষ্টুডেণ্ট। এইসমূহ শিশুৱে পঢ়াৰ পৰা বঞ্চিত হৈ আছে। বৰ্তমান এওঁলোকে পঢ়িবৰ কাৰণে সুবিধা কৰি দিছে চৰকাৰে, কিছুমান আঁচনি প্ৰস্তুত কৰিছে, আৰু এই আঁচনিসমূহৰ ভিতৰত কিছুমান কেন্দ্ৰ খুলি দিছে। এই কেন্দ্ৰসমূহক জ্যোতি কেন্দ্ৰ বুলি কোৱা হয়। তেওঁলোকক কিছুমান তাত সুবিধা দিয়া হৈছে। আৰু এই যে নেভাৰ এণ্ডল আৰু ড্ৰপ আউট শিশুসমূহ কিয় আমি দেখিবলৈ পাওঁ, কিয় এইবোৰ হয়, আচলতে এইবোৰ কিছুমান অভিভাৱকৰ কাৰণে হয়। ইয়াৰ মূল উদ্দেশ্যটো, মূল কাৰণটো যদি আমি বিচাৰি যাওঁ তেতিয়াহ'লে এইটো অভিভাৱকখিনিৰ ওপৰতে বিশেষকৈ পৰে। কাৰণ তেওঁলোকে কৰ্মসূত্ৰে তেওঁলোকে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব লগা হয়, তেতিয়া তেওঁলোকৰ শিশুখিনিয়ে পঢ়াৰ পৰা বঞ্চিত হয়। বিশেষকৈ চৰ অঞ্চলৰ মানুহখিনি, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসমূহ, তেওঁলোকৰ ল'ৰা ছোৱালীসমূহক বিদ্যালয়লৈ যাব নোৱাৰা অৱস্থা হয়, আৰু তেওঁলোকে আধাতে কিছুমানে পঢ়ি বিদ্যালয় এৰিব লগা হয়। এই অভিভাৱকখিনি যেতিয়া চৰ অঞ্চলৰ মানে নদী আদি মানে বানে ভাঙি পেলায়, তেতিয়া তেওঁলোকে কৰ্মসূত্ৰে তেওঁলোকে চহৰমুখী হ'বলগীয়া, আৰু তেতিয়া তেওঁলোকে তাত আহি ভাড়াঘৰ লৈ তাত থাকি কাম কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। আৰু এই সময়তে কি হয়, তেওঁলোকৰ ল'ৰা ছোৱালীখিনি পঢ়াৰ পৰা বঞ্চিত হৈ থাকে স্কুলৰ পৰা। কাৰণ ফৰ্মেল স্কুলৰ যিখিনি গভৰ্ণমেণ্ট স্কুল আছে, তাত এডমিশ্যনৰ সময় বছৰত এবাৰেই হয়, গতিকে তেওঁলোকক মাজতে এডমিশ্যন কৰা নহয়, গতিকে তেওঁলোকে এই সুবিধাটো নাপায়। আৰু কিছুমান অভিভাৱকৰ ল'ৰা ছোৱালী 2-3টা, তেওঁলোকে যেতিয়া কামলৈ ওলাই যায়, তেতিয়া তেওঁলোকৰ ডাঙৰজনে সৰুজনীক ৰাখিব লগা হয়। তেতিয়া তেওঁলোকক ৰাখিবৰ কাৰণে মানে ঘৰত থৈ যায়। গতিকে এনেকুৱা অৱস্থাত তেওঁলোকৰ এই সমস্যাটো দেখা দিয়ে যে তেওঁলোকে স্কুললৈ যাব নোৱাৰে। গতিকে এই সমস্যাসমূহৰ পৰা হাত সাৰিবলৈ চৰকাৰে কিছুমান সুবিধা কৰি দিছে। কিছুমান আঁচনিৰ জৰিয়তে সৰ্বশিক্ষাৰ অধীনত জ্যোতি কেন্দ্ৰসমূহ খুলি দিছে। এই জ্যোতি কেন্দ্ৰসমূহ আমাৰ ফৰ্মেল স্কুল, গভৰ্ণমেণ্ট স্কুলৰ লগতে জড়িত হৈ আছে। তেওঁলোকক তাতে গোটেইখিনিয়ে সুবিধা দিয়া হয়। মানে 7 বছৰৰ পৰা 14 বছৰ বয়সৰ ভিতৰত আপোনাৰ প্ৰথমতে প্ৰথম শ্ৰেণীতে এডমিশ্যন কৰোৱা হয়। তাতে তেওঁলোকক গোটেই বছৰটো পঢ়াই বয়স অনুপাতে তেওঁলোকক 3মহীয়া, 4মহীয়া, 6মহীয়া, বছৰেকীয়া এই সমস্ত পৰীক্ষা লোৱা হয়, আৰু পৰীক্ষাৰ পিছত তেওঁলোকৰ ফলাফল দিয়া হয়, আৰু তেওঁলোকক ফলাফল অনুসৰি তেওঁলোকক মূল্যাঙ্কন কৰা হয়। আৰু তেতিয়া তেওঁলোকক ফৰ্মেল স্কুলত, গভৰ্ণমেণ্ট স্কুলত নি বয়স অনুপাতে তেওঁলোকক তাতে নামভৰ্তি কৰোৱা হয়। আৰু এই নামভৰ্তিকৰণসমূহ সম্পূৰ্ণ ফ্ৰী হয়, তেওঁলোকে কোনো পইচা পাতি ভৰিব নালাগে। তাত তেওঁলোকে কোনো ধৰণৰ ইউনিফৰ্ম কিনিব নালাগে, ইউনিফৰ্মো ফ্ৰীতে পায়। তেওঁলোকে দুপৰীয়াৰ আহাৰো খাবলৈ পায়, আৰু তেওঁলোকক বহী, পেঞ্চিল, ৰবৰ, বেগ আদিও যোগান ধৰা হয়। গতিকে এই নেভাৰ এণ্ডল আৰু এই ড্ৰপ আউট শিশুসমূহৰ বৰ্তমান
বহুত সুবিধা দিয়া হৈছে। এই জ্যোতি কেন্দ্ৰত দুজনী শিক্ষাকৰ্মী থাকে, এজনী শিক্ষাকৰ্মী আৰু এজনী অতিৰিক্ত শিক্ষাকৰ্মী। তেওঁলোকে এই শিশুসমূহক ধুনীয়া কৈ পঢ়াই তেওঁলোকক মূলসুতীকৰণ কৰায় আৰু তেওঁলোকক মাজে সময়ে তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকক হোম ভিজিটো কৰায়। মুঠৰ ওপৰত এই শিশুসমূহক যিমানখিনি সুবিধা দিব লাগে, যিমানখিনি যি এজন ফৰ্মেল স্কুল গভৰ্ণমেণ্ট স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে যিখিনি সুবিধা পায়, এই নেভাৰ এণ্ডল আৰু ড্ৰপআউট সমূহেও এনেধৰণৰে সুবিধা পায়। গতিকে আপোনালোকৰ ওচৰত যদি এনেধৰণৰ শিশু আছে, মানে ড্ৰপ আউট হয় নাইবা নেভাৰ এণ্ডল হয়, 7 বছৰৰ পৰা 14 বছৰ বয়সৰ ভিতৰত, আপোনালোকে এই শিশুসমূহক লৈ গৈ ওচৰৰ গভৰ্ণমেণ্ট স্কুলখনত খবৰ কৰি তাত আপোনালোকে নামভৰ্তিকৰণ কৰাব পাৰে। নমস্কাৰ।